ফুলেৰে গঢ়া আমাৰ মোবাইল ফোনটো কিয় ধুনীয়া চলাবলে জানিলে কিন্তু হয় বহুত বেয়া চলাবলে জানিলে কিন্তু হয় বহুত বেয়া। জয় বাবা বিশ্বকৰ্মা এয়া হৈছে গানৰ ভাষা। জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী মেও মেও কান্দিলে আমাৰ ঘৰৰ মেকুৰী গুণকান্তই দিলে বোলে তামোল এখন খা ওম গিলি মন্ত গিলি গিলি পন্ত ফুক কালিছো হা ওহ চৰাই পোহনীয়া পোৱালি 1200 টকা অৰুণোদয় আঁচনি ৱাও বিষয় নিমন্ত্ৰণীয় আঁচনি চিন্তনীয় জয় জয় বাবা কেবিচিকৰ কিন্তু ভুলতো নেখাবা বোলে এজনী দুজনী তিনজনী পাই সিহঁতে অৰুণোদয় আঁচনি। আচ্ছা অৰুণোদয় সম্পৰ্কে ৰাজনৈতিক দলৰ মাজত তোমালোকৰ মতামত কি? আমাৰ মতামত চাই প্ৰভাৱটোতো যথেষ্টখিনিয়ে পৰিছে। হ'লেও যদি আমি ক'বলৈ যাওঁ এই বোলো ভাত সিজাবলে প্ৰয়োজন হয় চিলিণ্ডাৰ গেছ 1200 টকীয়া অৰুণোদয় আঁচনিত তিষ্ঠিব পৰা নাই ৰাজনৈতিক দল কংগ্ৰেছ। এইটো কিন্তু ডাঙৰ কথা এইটো কিন্তু ডাঙৰ কথা প্ৰভাৱটো পেলাইছে সেইবাবে কিছুমানে গাইছে তুমি মোৰ জান ইলেকশ্যনৰ গান কোনে জানে কাৰ কি দৰকাৰ আকৌ এবাৰ কাৰ চৰকাৰ। বাৰু যদি কেনেবাকৈ বিজেপি চৰকাৰ হাৰি যায় তেতিয়া তোমালোকৰ এই ৰহন হনা এই ছন্দযুক্ত বাক্যই হাৰি কি হ'ব? তেতিয়া আৰু আমাৰ এখাৰি পাৰি বোলে মামাৰ অসম মোদীৰ দেশ বিজেপিক ৰাইজে ভোট নিদিলে সকলো হ'ব চেছ। হয়তো ভোট নিদিলেতো সঁচাকে চেছ হ'ব গতিকে আহক ৰাইজ মিলিজুলি আপোনাক শুনাও এটি ভৱেন দাৰ সৰু চিম্পুল কাহিনী যাৰ যোগেদি আপুনি অকণমান হাঁহিবলৈ পাব বুলি আশা থাকিল। ময়ো আশা কৰিলো কোৱা অকে ছাৰ ভৱেন দা এদিন ট্ৰেইনত এটা যাত্ৰা কৰি আছিল। কাষতে এজন ব্যক্তিয়ে মোবাইলত চাই আছিল খেল ফুটবল। সৰু সুৰা অকণমান বেমাৰ ভৱেন দাৰ গাটো লাগি আছিল দুৰ্বল। তাৰ পিছত ভৱেন দাক কিবা এটা সহায় কৰি দিবলৈও কাষত কোনো নাছিল কিন্তু ওচৰতে এগৰাকী পাঞ্জাবী ব্যক্তি বহি আছিল। মানে চিনাকি মানুহ নাছিল আৰু পাঞ্জাবী এজন ব্যক্তি যিহেতু ৰেল যাত্ৰা কৰি আছে। একদম ছাৰ একদম। তাৰ পিছত কাষতে থকা বেগটো ওপৰলৈ উঠাবলৈ ভৱেন দাই পৰা নাছিল যিহেতু গাটো দুৰ্বল হৈ আছিল। সেইবাবে পঞ্জাবী ব্যক্তিজনে বেগটো হাউতকে ধৰি ওপৰত উঠাই দিলে। তাৰ পিছতে অসমীয়া ভৱেন দাক ক'লে ৰুটি খা ৰুটি দেখা মেৰা তাকত। তাৰ মানে পঞ্জাবীসকলে যে ৰুটি খায় ৰুটিৰ শক্তি দেখাই দিছে পাৱাৰ। ছাৰ ভৱেন দাৰ মাথা বেয়া মোক দেখোন বৰ বেয়াকে লাজ দিলে। ময়ো কিবা এটা কৰিব লাগিব তাকে ভাবি অকণমান দূৰ গ'ল। ভৱেন দাই এইবাৰ উঠিলে লাহেকৈ পাছলৈ গ'ল। পঞ্জাবী ব্যক্তিজনে আছে চাই ভৱেন দাই কিবা এটা কৰিছে কিন্তু কৰিব পৰা নাই। কি কৰিছিলে? ট্ৰেইনৰ ইটো ডবাৰ পৰা সিটো ডবাত যি সংযুক্ত চেইন থাকে সেইডাল ভৱেন দাই খুলিবলৈ চেষ্টা কৰি আছে কিন্তু পৰা নাই। তাকে দেখি পঞ্জাবী ব্যক্তিজনে বেয়া দুটামান হাঁহি মাৰিলে আৰু ভৱেন দাক কিবা এটা ক'বলৈ চেষ্টা কৰিলে। আবে বোলা থানা ৰুটি খা ৰুটি অব দেখ ৰুটি কা কামাল এই বুলি কৈ হাউতকে চেইনডাল মাক চকলাই টানি দিলে। চেইন হৈ গ'ল থাকিলে ছিঙি ৰখি গ'ল ট্ৰেইন আহি গ'ল অলপ পাছতে পুলিচ। তাৰপিছত বিনা কাৰণত চেইন টানি ট্ৰেইনখন ৰখাই দিয়াৰ বাবে পঞ্জাবী ব্যক্তিজনক পুলিচে ধৰি থানালৈ লৈ গ'ল আৰু নিয়াৰ বাটতে আমাৰ অসমীয়া ভৱেন দাই চিঞৰি পঞ্জাবী ব্যক্তিজনক ক'লে আবে क्या हुआ आपका रोटी का कमाल इसीलिए मैं बोल रहा हूँ भात खा भात। ভাত খা ভাত। ভৱেন দা কিন্তু বৰ বেলেগ ধৰণৰ শিক্ষা প্ৰদান কৰিলে। ভাত খাব দি বৰ ধুনীয়া শিক্ষা প্ৰদান কৰিলে। Yes, কাহিনী শুনি পুৰা ফেন্টাস্টিক লাগিল। আৰু সেইদিনা তোমালোকে যে মোক সুধিছিলা এটা
সাঁথৰটো আছিল দেউতাকে নিজৰ পুতেকক এটা উপহাৰ দিলে আৰু ক'লে ভোক লাগিলে খাই ল'বা, পিয়াহ লাগিলে পানী খাবা আৰু ঠাণ্ডা লাগিলে জ্বলাই ল'বা। বস্তুবিধৰ নাম কি? উত্তৰটো বহুতে আমাৰ কমেণ্ট বক্সত দিছে। তো মই তেতিয়াহে গম পাইছো আকৌ উত্তৰটো বোলো নাৰিকল। ভোক লাগিলে নাৰিকলটো খাব পাৰিব, নাৰিকলৰ ভিতৰত পানী থাকে, পিয়াহ লাগিলে সেইখিনি খাব পাৰিব আৰু শুকান বাকলিখিনি ঠাণ্ডা লাগিলে জ্বলাই ল'ব পাৰিব, ধুনীয়াকে জ্বলে। তাকে এবাৰ মই পোনপটীয়া প্ৰশ্ন দুটামান সুধিম, চাও কোনে কিমান স্পীড উত্তৰ দিব পাৰে দেই। কোৱাচোন কোৱা, আলুৰ সৃষ্টি প্ৰথমতে ক'ত হৈছিল? অবিয়াছলি ছাৰ, মাটিৰ তলত। পাৰিছা। মাছৰ সৃষ্টিও তেতিয়াহ'লে পাৰিবা? কোনে নোৱাৰে ছাৰ, মাছৰ সৃষ্টি পানীত। শুদ্ধ। যদি 1 কেজি পুঠি মাছৰ দাম 32 টকা হয় তেন্তে ফেব্ৰুৱাৰী মাহটো এইবাৰ কিয় 28 দিনীয়া? 1 কেজি পুঠি মাছৰ দাম যদি 32 টকা হয়, ফেব্ৰুৱাৰী মাহটো কিয় 28 দিনীয়া? ইয়েছ। ইটোৰ লগত সিটো খাপ খোৱা নাই যদিওনো কৰিবনো কি? বনাওতাই বনাইছে, কৰিমনো আমি কি? উত্তৰ লাগিলে আছে জিটি। বোলে আও হৰি আও ৰাম, হুৰেকান্ত হৈছে মোৰ নাম। কিমানো মাহকেইটা 30 দিনীয়া বনাব। ভাবিলে বনাওতাজনে এইটো বনাই দিও যা 28 দিনীয়া। 4 বছৰ মূৰে হয় 29 দিনীয়া, যাক কোৱা হয় লিপ ইয়াৰ। অভিনন্দন থাকিল এই বছৰ যিসকলে 29 তাৰিখে জন্ম হৈছিল। এইবাৰ আপোনাৰ জন্মদিন নাহিল, অহা বছৰকে এনজয় কৰিব, অহা বছৰকে হ'ব লিপ ইয়াৰ। এইটো কিন্তু সঁচাকে কিন্তু দেই, এইটো মানিবলগীয়া কথা। যিসকলৰ জন্ম ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখে হৈছিল সিহঁতৰ বোলো 4 বছৰ মূৰতহে এবাৰ জন্মদিন আহে। সঁচাকে দেই, সঁচাকে মানে ছাৰ ডবল সঁচাকে, নহলে হৈ পৰিব ট্ৰিপল সঁচাকে। বাৰু সেইবোৰ বাদ দিয়া, ক্লাছটো কৰিল বঢ়িয়া লাগিল। আমি ইমানতে ছুটি ল'ব লাগিব, টাইমো যিহেতু হৈ আহিছে, মোৰো বেলেগত ক্লাছ আছে দেই। আমি নোৱাৰো কি ছাৰ, ভালহে পাং লাগি থাকে, কেতিয়ানো ঘৰলে যাবলে পাম। মই পিছে জানো এইটো কথা, মনৰ কথা। বোলো যাবা তোমালোকে ঘৰলে উৰি। হ'ব এতিয়া ক্লাছটো ছুটি। ছাৰ হ'ব দিয়ক আৰু তেনেহলে উৰি যাবলৈ বোলো আমাৰ পাখি নাই। ছাৰে ছুটি দিলে, গাইজ বাই বাই। অকে বাই বাই।